সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰ হাৰেৰে উজ্বলিল হাজোৰ শনিয়াদিস্থিত জ্ঞানজ্যোতি জাতীয় বিদ্যালয়। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ শনিয়াদিস্থিত অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত প্ৰতিষ্ঠিত অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 100% উত্তীৰ্ণৰ হাৰেৰে জুয়ে পুৰা সোণ হৈ উজ্বলি উঠিবলৈ সক্ষম হৈছে। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ সমুদায় 31 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। 4 গৰাকী ডিষ্টিংশ্যন, 10 গৰাকী ষ্টাৰ মাৰ্ক, 14 গৰাকী প্ৰথম বিভাগ আৰু 3 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ দিশত জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ে জ্ঞানৰ জেউতিৰে অঞ্চলটোৰ শৈক্ষিক অগ্ৰগতিৰ দিশত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, যাৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকল। আজি খুবেই আনন্দিত মই এই বিদ্যালয়ৰ ৰিজাল্টটোক লৈ বহুত সুখী আৰু পোনপ্ৰথমে মই এই সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ আজি আমাৰ এই বাইকটো লোৱাৰ কাৰণে। দ্বিতীয়তে আমি এই বৃহত্তৰ শনিয়াদি অঞ্চলৰ একমাত্ৰ জাতীয় বিদ্যালয় এখন আমি এটা মহান উদ্দেশ্য আগত ৰাখি এই অনুন্নত অঞ্চলৰ পৰা যাতে ল'ৰা ছোৱালীখিনিক আগুৱাই লৈ যাব পাৰোঁ শিক্ষাৰ দিশত, সেই উদ্দেশ্য লৈ আমি এই বিদ্যালয়খন স্থাপন কৰিছিলোঁ 2002 চনত। আমাৰ HSLC পৰীক্ষা 2009 চনৰ পৰা আৰম্ভ হৈছে। গতিকে এই বিগত 28 বৰ্ষতে আমাৰ পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ 100%। গতিকে এই 100% লৈ মই বৰ সুখী আৰু মই এই কৃতিত্ব আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক দিছোঁ। গতিকে এইবাৰৰ ৰিজাল্টটোক লৈ মই সুখী, কাৰণ আমাৰ এইবাৰৰ ৰিজাল্টত 131 জনে আমাৰ অৱতীৰ্ণ হৈছিলে। তাৰ ভিতৰত আমাৰ ডিষ্টিংশ্যন 4 জনে লাভ কৰিছে, ষ্টাৰ মাৰ্ক পাইছে আমাৰ 10 জন, ফাৰ্ষ্ট ডিভিজন মাৰ্ক পাইছে 14 জন আৰু মাত্ৰ 3 জনে ছেকেণ্ড ডিভিজন পাইছে। আমাৰ উত্তীৰ্ণৰ হাৰ এইবাৰো 100%। গতিকে এই লৈ আমি সুখী আৰু ভৱিষ্যতত মই এই বিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সংবাদ মাধ্যমক পুনৰ মই ধন্যবাদ জনাইছোঁ। শিক্ষয়িত্ৰী হিচাপে খুবেই আনন্দিত তেওঁলোকৰ কৃতকাৰ্যতাত। তেওঁলোকৰ কাৰণে দোৱা কৰিম তেওঁলোকে যেন ভৱিষ্যত আগুৱাই যাব পাৰে। এইবিলাকো যেন বেলেগ স্কুলত যায় তেওঁলোকে সুনাম কঢ়িয়াই আনিব পাৰে, তাৰে কামনা কৰিছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।